নমস্কাৰ আজিৰ ভিডিঅ'টো SSLC পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম। এইবাৰ কোনে কোনে পাব আনন্দৰাম বৰুৱা এৱাৰ্ড এণ্ড এই আনন্দৰাম বৰুৱা এৱাৰ্ড পাবলৈ হ'লে এইবাৰ কিমান শতাংশ নম্বৰ লাগিব সকলো কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আগতীয়াকৈ পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই যে আগতে মেট্ৰিকত 60% পালে লেপটপ দিছিল কিন্তু তাৰ পিছত নিয়মটো সম্পূৰ্ণ সলনি কৰিছিল আৰু নিয়মটো সলনি কৰি 75% পালে দিছিল আনন্দৰাম বৰুৱা বঁটা লেপটপৰ সলনি 20,000 কৈ টকা। যোৱা দুবছৰ ধৰি সেই নিয়মটো সলনি কৰি 75% পোৱা ছাত্ৰ-ছাত্ৰীসকলক দিছিল 16,000 কৈ টকা। বাট এইবাৰ নিয়মটো সম্পূৰ্ণ সলনি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। এইবাৰ কি নিয়মত দিব আনন্দৰাম বৰুৱা বঁটা আৰু এইবাৰ আনন্দৰাম বৰুৱা বঁটা পাবলৈ হ'লে কিমান শতাংশ নম্বৰ লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক দিয়া নহয় কোনো ধৰণৰ আনন্দৰাম বৰুৱা বঁটা। এইবাৰ আনন্দৰাম বৰুৱা বঁটাৰ সলনি ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ব আনন্দৰাম বৰুৱা বৃত্তি। পিছে এই আনন্দৰাম বৰুৱা বৃত্তিটো কি? বৃত্তি হ'ল যে ছাত্ৰ-ছাত্ৰীসকলক লেপটপৰ সলনি পইচা দিয়া হ'ব। বাট এইবাৰ আনন্দৰাম বৰুৱা বৃত্তি সকলো ছাত্ৰ-ছাত্ৰীক নিদিয়ে। 60% পালেও নিদিব আৰু 75% পালেও নিদিব। তেন্তে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই আনন্দৰাম বৰুৱা বৃত্তি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে এই আনন্দৰাম বৰুৱা বৃত্তি প্ৰথম 10,000 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত 10,000 ৰেংকৰ ভিতৰত থাকে সেইসকল ছাত্ৰ-ছাত্ৰীক দিয়া আৰু এই আনন্দৰাম বৰুৱা বৃত্তি হিচাপে ছাত্ৰ-ছাত্ৰীসকলক কিমান টকা প্ৰদান কৰা হ'ব সেইটো এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই। 75% পালেও ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে আনন্দৰাম বৰুৱা বৃত্তি। মুঠৰ ওপৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 10,000 ৰেংকৰ ভিতৰত থাকে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰিব এই আনন্দৰাম বৰুৱা বৃত্তি।